নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম। ভাবিলোঁ আজি ৰাতিপুৱাৰ সাজটো দেখুৱাই দিওঁ, কাৰণ এই কামত যোৱাৰ আগত আজি পন্তা ভাত। আমাৰ ইয়াতে পন্তা কয়, আগৰ ফালে পইতা, যোনে যি কয় আৰু। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টাৰ্টিঙত এইটো মাল ভল্টেজ 11,000 ভল্টেজ। ইয়াত পিঁয়াজ আছে, ইয়াত ডিম ভাজি, এইটো হ'ল আপোনাৰ তিলৰ চাটনি, আৰু ইয়াত আলু ভাজি খিচখিচ কৰি। এয়া মিলৰ পৰা পেৰি অনা তেল, আৰু এয়া বস্তা দি নিমখ লৈছোঁ। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে পন্তা ভাত খায় নাই বাৰু? পন্তা পইতা যি কয়, খায় নাই? খাব, বিৰাট সোৱাদ। কিন্তু আজি অলপ মিজ হ'ল তাত, ইয়াত লগত মাছ হ'ব লাগিছিল, সৰু মাছ হ'ব লাগিছিল, বেছি ভাল হ'ল। আৰু প্লেনিং নাছিল। এক চৰিয়া লৈছোঁ, পাৰোঁ নে নাই চাওঁ। তিল বটা, গৰমৰ দিনত পন্তা ভাত খোৱাটো মানে মজাই বেলেগ। কিন্তু এটা কথা, পইতা ভাতটোৰ লগত মাছ হ'ব লাগে, মাছ। মোৱা মাছ ভাজি বা দৰকিনা মাছ ভাজি হ'লে কোনোবাই যদি আহি কিনে আপোনাৰ পিছৰ পৰা এটেক কৰে না, আপুনি উঠি নাযাব। মানে মই এইটো কথা কৈছোঁ, ইমান সোৱাদ। বঢ়িয়া, বিৰাট সোৱাদ। আজি মই কি কাম কৰিম গম পোৱা গৈছোঁ আৰু। আজি মানে মোৰ কামবিলাক ঢিলা ঢিলি হ'ব, কাৰণ ৰাতিপুৱা এক চৰিয়া পইতা ভাত মাৰি দিলোঁ। আৰু আপোনালোকে পইতা ভাত খায় নাখায়?
ইয়াৰ ভাত নাই, খালি পানী। আৰু কোৱা শুনিছোঁ পঁইতা ভাতৰ পানীটো বোলে খালে অলপ ইমান নিচা টাইপ হৈ যায়, নিচা। যিহেতু আমাৰ যিকোনো মানে পৰম্পৰাগত যিবিলাক সাজপানী আছে সেইবিলাক এই চাউলেৰে বনাইতো, গতিকে এইটো তিয়াই থোৱা আছে, যোৱাকালি তিয়াই থোৱা। গতিকে আজি এইখিনি পানীখিনি খাই দিলে দেহাটো ভাৰী ভাৰী লাগিব, গতিকে মই এইখিনি পানী নাখাওঁ। যিহেতু দিনটো কাম কৰিব লাগিব, ইয়াত নাই আৰু চাউল, ইয়াত ভাত নাই আৰু শেষ। কাৰণ দিনটো মোৰ কাম আছে, কামত যাব লাগিব। যদি ফ্ৰী থাকিলেহেঁতেন এইখিনি পানী খাই দিলোঁ হয়। তেনে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিলে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ। আৰু আপোনালোক ক'ৰ পৰা চাই আছে জনাব, আমাক সাহস দিব, আশীৰ্বাদ কৰিব। নমস্কাৰ।